কফি খাই ভাল পোৱা সকলৰ বাবে আজি এটা খুব সুন্দৰ বস্তু লৈ আহিছোঁ। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব। তাৰ কাৰণে মই লৈছোঁ দুটা 10 টকীয়া কফি পেকেট আৰু তাৰ লগতে 2 চামুচ চেনি ল'ম। আজি মই আপোনালোকক ইউজ কৰি দেখুৱাম প্ৰথমতে বস্তুটো। তাৰপিছত আপোনালোকৰ যদি মন যায় আপোনালোকে ল'ব পাৰিব। বস্তুটো ইউজ কৰি পেলাই চাওঁ বস্তুটো ইউজফুল হয় নে নহয়। 2 পেকেট কফি ল'লোঁ, তাতে মই 2 চামুচ চেনি দিলোঁ, অকণমান গাখীৰ দিলোঁ আৰু এইটো হৈছে কফি মেচিন। আচলতে মিছৰ পৰা অৰ্ডাৰ কৰি পেলাই মই এটা কফি মেচিন আনিছোঁ আৰু একেবাৰে কম প্ৰাইজত। গতিকে ভাবিলোঁ বস্তুটো ডাইৰেক্ট আপোনালোকক ইউজ কৰি দেখুৱাওঁ ভাল হয়নে নহয়। আৰু মই ইমান সুন্দৰভাৱে কফিখিনি যেতিয়া মিক্স হৈ গ'ল ন, সঁচাকৈ ইমান বেছি ভাল লাগিলে। আপোনালোকৰ বাৰু কাৰ মনত আছে লকডাউনৰ সময়ত যে আমি ডালগনা কফি বনাবলৈ ট্ৰাই কৰিছিলোঁ আৰু হাতখনৰ বিষ উঠি গৈছিলে, তথাপিও কিন্তু বহুতবাৰ চেষ্টা কৰাৰ পাছতহে পাৰিছিলোঁ। আৰু সেইবাবে আচলতে মই এই কফি মেচিনটো অৰ্ডাৰ কৰিলোঁ মিছৰ পৰা চাই পেলাই। কাৰণ সৰু কফি মেচিনটো যিহেতু আমি পাৰ্চতো লৈ পেলাই ক'ৰবালৈ যাবও পাৰিম, মানে ধৰক ক'ৰবাত থকা মেলাকৈ গ'লে নিজৰ মেচিনটো হাতত লৈ গ'লে কফি অকণমান বনাই খাবলৈ মন গ'লে নিজেই বনাই খাব পাৰিম। তো একেবাৰে ইউজফুল হয়। এয়া চাওকচোন কফিখিনি খুব সুন্দৰভাৱে মিক্স হৈ গ'ল। লগতে মই ভাবিছোঁ আজি 2 কাপ মানে ক'ল্ড কফি বনাওঁ আৰু ক'ল্ড কফি খাবলৈ খুব মন গৈ আছিলে কেইবাদিনৰ পৰা। এফালে মই আইচ লৈ লৈছোঁ আৰু তাৰপিছতে মই ঠাণ্ডা গাখীৰ দি দিম। আৰু আজি মই কেনেধৰণে ক'ল্ড কফিটো বনাইছোঁ সেইটো বোলো ৰেচিপি হিচাপে আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। যিসকলে কফি বনাব নাজানে সেইসকলে ঘৰতে কেনেকৈ সহজতে বনাই খাব পাৰিব। আৰু বিশ্বাস কৰক এই মেচিনটোৰ দাম মাত্ৰ 100 টকা। সকলোৱে ল'ব পাৰিব। আপোনালোকক যদি লাগে ইনষ্টাগ্ৰামত যদি চাই আছে তেতিয়াহ'লে লিংক বুলি কমেণ্ট কৰিলে আপোনালোকৰ ডিএমত লিংকটো যাবগৈ। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মই লিংকটো পিন কৰি থ'ম, তাৰ পৰাও আপোনালোকে বাই কৰি ল'ব পাৰিব। 100 টকাত ইমান ধুনীয়া বস্তু, কিন্তু বহুত বেছি ইউজফুল হয়। গতিকে আপোনালোকৰ ল'ব মন গ'লে ল'ব পাৰিব। গৰমৰ দিনত ক'ল্ড কফিটো খাবলৈ খুবেই মন যায়, হোটেলত নগৈ পেলাই ঘৰতে বনাই খাব নে কি কয়। বাৰু বস্তুটো ইউজফুল হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভাল লাগিলে কমেণ্ট এটা কৰি জনাব। ঠিক আছে, আজিলৈ আহিছোঁ।